108টা জাতিৰ ভিতৰত আমি যি জাতিৰ প্ৰমাণপত্ৰ প্ৰায় 30টা জাতিয়ে আজিৰ দিনত কিন্তু কাষ্ট সাৰ্টিফিকেট পাবলৈ সক্ষম নহয়। 30টা জাতিক অতি সোনকালে এমপি ইলেকশ্যনৰ আগে আগে যাতে এই 30টা জাতিক কিন্তু কাষ্ট সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকল কাষ্ট সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ চাহ জনগোষ্ঠীৰ ভিতৰত ব্যৱস্থা কৰিছে, কিন্তু সেই ব্যৱস্থা কিন্তু টুঙা লগা। কাৰণ কেলেই এই অনলাইন কৰিলে আপোনাৰ কাষ্ট সাৰ্টিফিকেট পাবলৈ আজিৰ দিনত 3 মাহ লাগি যায়। তেনেকুৱা আমি দেখি পাইছোঁৱেই। কাৰণ চাহ জনগোষ্ঠীৰ ভিতৰত 108টা জাতিৰ ভিতৰত প্ৰায় 30টা জনগোষ্ঠী বা 30টা জাতি এতিয়ালৈকে নাই পোৱা। আৰু সেই নোপোৱা জাতিখিনি কিন্তু আজিলৈকে চৰকাৰে কিন্তু তেওঁলোকক একো সুবিধা বা তেওঁলোকক কৰিব পৰা নাই। তেওঁলোকক যদি সেই চৰকাৰে যদি তাৰ ঘৰত যাব বিচাৰিলেও কিন্তু চৰকাৰী কাগজ পত্ৰ নথি পত্ৰ কিন্তু আজিলৈকে তেওঁলোকৰ ঘৰত পাবলৈ সক্ষম কৰাৰ পিছতো চাহ শ্ৰমিকসকলে নিজৰ জাতিগত পৰম্পৰা বঞ্চিত হৈছে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক। 200 বছৰ পাছতে হাড় ভঙা কাম কৰি আজি আমাৰ প্ৰায় 30টা জাতি ইয়াত ওলাই আছে নিজৰ কাষ্ট সাৰ্টিফিকেট বিচাৰি। এইটো অধিকাৰ বিচাৰি ওলাইছে। আমি ইয়াত ভিক্ষা বিচাৰি অহা নাই। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, তেখেতে চাহ বাগিচাৰ কাৰণে যথেষ্ট কাম কৰিছে, আৰু কৰিবলগীয়া আছে। মই কৈছোঁ যে ইলেকশ্যনৰ আগে আগে, লোকসভা ইলেকশ্যনৰ আগে আগে এই 30টা জাতিক অতি শীঘ্ৰে কাষ্ট সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব লাগিব। 2, যিবিলাক কাষ্ট সাৰ্টিফিকেট এতিয়াও দুৰ্নীতি হৈ আছে, য'ত নেকি আমাৰ অনাচাহ জনগোষ্ঠীৰ লোকসকলে কাষ্ট সাৰ্টিফিকেট লৈ বিভিন্ন বিভাগত নিজৰ মানে সুবিধা লাভ কৰিছে, এইটো বন্ধ কৰিব লাগিব। 3, যি জাতীয় সন্মিলনীৰ নামেৰে 100 টকা দি যি কাষ্ট সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে, সেইটো একেবাৰে বিনামূলীয়া কৰিব লাগে। যিহেতু আমাৰ চাহ শ্ৰমিকসকলে 251 টকা হাজিৰা কৰি কেনেকৈ 100 টকা সাৰ্টিফিকেট সংগ্ৰহ কৰিব, তাৰ উপৰিও অনলাইনৰ ব্যৱস্থা আছে, অন্যান্য ব্যৱস্থা আছে। গতিকে এই ব্যৱস্থাবিলাক নাকচ কৰিব লাগে। আৰু আমি ইয়াত 30টা জাতি আজি গোট খাইছোঁ, আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে লোকসভা নিৰ্বাচনৰ আগে আগে এই জাতিসমূহক কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰিব লাগে। অন্যথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাই শান্তভাৱ বহি নাথাকে। আজি আমি শান্তিপূৰ্ণভাৱে আমি জাতীয় হজ পাৰ কৰি ইয়াত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ইয়াত কোনো প্ৰতিবাদী কাৰ্যসূচী নাই। ভৱিষ্যত দিনবিলাকত কিন্তু এই জাতীয় সমাজবিলাকে কিন্তু এই যিবিলাক মন্ত্ৰী MLA আছে, যিবিলাকক ঠগ প্ৰবঞ্চনা কৰি আছে, তেখেতলোকক আমি প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমি সাজু হৈ আছোঁ। আৰু এটা কথা আপোনালোকক জনাইছোঁ যে আপোনালোকে জানে যে চাহ বাগিচাৰ অঞ্চলত এতিয়াও বহু মানুহে 251 টকা হাজিৰা আছে। আমি লগতে আমি দাবী জনাইছোঁ যে লোকসভা নিৰ্বাচনৰ আগে আগে যাতে হাজিৰা বঢ়াব লাগে, ভূমি পট্টা প্ৰদান কৰিব লাগে। আজি তাৰিখত চাহ শ্ৰমিকৰ 1 ইঞ্চি ভূমিৰ মাটিৰ পট্টা নাই, যি আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। 200 বছৰ ইয়াত কাম কৰাৰ পিছতো তেখেতৰ মাটিৰ পট্টা নাই। গতিকে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক আমি হাত জোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তৰফৰ পৰা, যে আপোনালোকে অন্ততঃ এই জাতিসমূহক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰক। কাষ্ট সাৰ্টিফিকেট দিবই লাগিব, কাৰণ তেখেতসকলে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ গতিকে কাষ্টৰ ব্যৱস্থা কৰিব লাগে। আৰু আপোনাৰ কথা এটা জনাইছোঁ যে আমাৰ চাহ শ্ৰমিক প্ৰত্যেকটা ইলেকশ্যনত কি কংগ্ৰেছ, কি BJP, কি AGP, প্ৰত্যেককে কিন্তু আন্তৰিকতাৰে ভোট প্ৰদান কৰিছে। ৰাতিপুৱা 7টা বজাত ওলাই ভোট দিবলৈ, ভোট দিয়াৰ পাছত কিবা এটা পাম বুলি আশা কৰে। গতিকে এই আশা যদি এই চৰকাৰে পূৰণ কৰে, নিশ্চয় আমি সুখী হ'ম। আৰু আপোনালোকৰ মাধ্যমে মুখ্যমন্ত্ৰী মহোদয় জনাইছোঁ যে লোকসভা নিৰ্বাচনৰ আগে আগে এই বঞ্চিত হৈ থকা জাতিসমূহক কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰিবলৈ আমি অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা প্ৰায় 108টা জাতিৰে গঠিত। আৰু 108টা জাতিৰ ভিতৰত আমি যি জাতিৰ প্ৰমাণপত্ৰ প্ৰায় 30টা জাতিয়ে আজিৰ দিনত কিন্তু কাষ্ট সাৰ্টিফিকেট পাবলৈ সক্ষম নহয়। আৰু যেতিয়া কাষ্ট সাৰ্টিফিকেট নাপায়, তেতিয়া তেওঁলোকৰ পৰিয়াল বা সেই সমাজখনে তেওঁলোকৰ মাটিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, চৰকাৰী যিকোনো আঁচনিৰ পৰা কিন্তু কাষ্ট সাৰ্টিফিকেট নথকাৰ কাৰণে কিন্তু তেওঁলোকে বঞ্চিত হৈ যায়। গতিকে আজি আমি ডিব্ৰুগড় জিলাৰ জাতীয় মহাসভাই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, যাতে সেই 30টা জাতিক অতি সোনকালে এমপি ইলেকশ্যনৰ আগে আগে যাতে সেই 30টা জাতিক কিন্তু কাষ্ট সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকল কাষ্ট সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ চাহ জনগোষ্ঠীৰ ভিতৰত ব্যৱস্থা কৰিছে, কিন্তু সেই ব্যৱস্থা কিন্তু টুঙা লগা। কাৰণ কেলেই এই অনলাইন কৰিলে আপোনাৰ কাষ্ট সাৰ্টিফিকেট পাবলৈ আজিৰ দিনত 3 মাহ লাগি যায়। আর যেটু কাস্ট সার্টিফিকেট আগতে আমি SCMS যোগেদি
20 টকাত সেইটো পাইছিলোঁ, আজিৰ দিনত কিন্তু 150, 200, 500 তেনেকুৱা অনলাইন ব্যৱস্থাত হৈ গ'ল। এই অনলাইন ব্যৱস্থা বন্ধ কৰিব লাগে আৰু আমাৰ মানুহ চাহ জনগোষ্ঠীৰ মানুহ যি কাষ্ট চাৰ্টিফিকেট আছে সহজে যাতে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট পাবলৈ প্ৰদান কৰিবৰ কাৰণে সুবিধা কৰি দিব লাগে, নহ'লে অন্যথাই চাহ জনগোষ্ঠী ডিব্ৰুগড় জিলা সমিতি কিন্তু ইয়াতকৈ ভংগী আৰু ব্যৱস্থা ল'বৰ কাৰণেতে কিন্তু সাজু হৈ আছে। ধন্যবাদ। আমি তেনেকুৱা আমি দেখি পাইছোঁৱেই, কাৰণ চাহ জনগোষ্ঠীৰ ভিতৰত 108টা জাতিৰ ভিতৰত প্ৰায় 30টা জনগোষ্ঠী বা 30টা জাতি এতিয়ালৈকে নাই পোৱা, আৰু সেই নোপোৱা জাতিখিনি কিন্তু আজিলৈকে চৰকাৰে কিন্তু তেওঁলোকক একো সুবিধা বা তেওঁলোকক কৰিব পৰা নাই। তেওঁলোকক যদি সেই চৰকাৰে যদি তাৰ ঘৰত যাব বিচাৰিলেও কিন্তু চৰকাৰী কাগজ পত্ৰ নথি পত্ৰ কিন্তু আজিলৈকে তেওঁলোকৰ ঘৰত পাবলৈ সক্ষম হোৱা নাই, কাৰণ তেওঁলোকে আজিৰ দিনত বঞ্চিত হৈ আছে। সেইকাৰণে আমি ভাবোঁ কিন্তু আমাৰ জনগোষ্ঠীক দুভাগ কৰিবলৈ গৈ আছে মানে।